আমি যেতিয়া এটা ইন্স্যুৰেঞ্চ পলিচি কৰিবলৈ ওলাওঁ তেতিয়া আমি ইন্স্যুৰেঞ্চ এজেণ্টজনক বহুত কুৱেশ্যনছ কৰোঁ, অজস্ৰ কুৱেশ্যনছ। কিন্তু যেতিয়া আমি এটা ফিক্সড ডিপজিট কৰিবলৈ ওলাওঁ তেতিয়া আমি অকল ইণ্টাৰেষ্ট ৰেট চাওঁ আৰু তাৰপিছত আমি ফৰ্মখন চাইন কৰি দিওঁ। কিন্তু অকল ইণ্টাৰেষ্ট ৰেটৰ বেচিছতেই ফিক্সড ডিপজিট কৰাটো কিমান দূৰ কাৰেক্ট জানিম এইটো ভিডিঅ'ত। নমস্কাৰ বন্ধুসকল, নতুন ফাইনেন্সিয়েল ইয়াৰ আহিবলৈ আৰু বেছি দিন নাই, গতিকে আমি নতুন ফাইনেন্সিয়েল প্লানিং কৰাৰো সময় হৈ গৈছে। কিন্তু এজ এ পাৰ্ট অফ ফাইনেন্সিয়েল প্লানিং আমি যিকোনো ইনভেষ্টমেণ্ট কৰাৰ আগতে আমি সেই ইনভেষ্টমেণ্ট চেনেলটোৰ বিষয়ে ডিটেইলছ জানি লোৱা উচিত। কাৰণ আমি যদি সেই ইনভেষ্টমেণ্ট চেনেলটোৰ বিষয়ে ডিটেইলছ জানি নলওঁ তেন্তে আমি যিখিনি বেনিফিট আচলতে পাব লাগে সেইখিনি আমি নাপাম। বন্ধুসকল, আজিৰ এই ভিডিঅ'টোৰ টপিক হ'ল FD অৰ্থাৎ ফিক্সড ডিপজিট। আমি সকলোৱে জানো ফিক্সড ডিপজিট কি হয়। ফিক্সড ডিপজিট একচুৱেলি এটা লোন যিটো বেংকে লয় আমাৰ পৰা, যাৰ বাবদ বেংকে আমাক দিয়ে ইণ্টাৰেষ্ট, আৰু সেয়া এটা টেনিয়ৰৰ বাবে অৰ্থাৎ পিৰিয়ডৰ বাবে হয়। হয়তো সেয়া 6 মাহৰ বাবে হ'ব পাৰে, এবছৰৰ বাবে হ'ব পাৰে, বা 2 বছৰ, 5 বছৰ, 10 বছৰ বা 20 বছৰলৈও হ'ব পাৰে। প্ৰতিটো বেংকৰ ফিক্সড ডিপজিটৰ যিটো পিৰিয়ড সেয়া বেলেগ বেলেগ থাকে। এতিয়া প্ৰশ্ন হ'ল ফিক্সড ডিপজিট কেইধৰণৰ? আমি সাধাৰণতে 4বিধ ফিক্সড ডিপজিটৰ বিষয়ে জানো। এটা হ'ল ৰেগুলাৰ ফিক্সড ডিপজিট, তাৰপিছত আহিল ফ্লেক্সি ফিক্সড ডিপজিট আৰু টেক্স ছেভিং ফিক্সড ডিপজিট। এই তিনিটাৰ বাহিৰে আৰু এটা ফিক্সড ডিপজিট আছে বিশেষকৈ ছিনিয়ৰ চিটিজেনসকলৰ বাবে। ৰেগুলাৰ ফিক্সড ডিপজিট হ'ল সেইটো ফিক্সড ডিপজিট যিটো 60 বছৰৰ তলত যিকোনো এজনে কৰিব পাৰে, সেয়া পুৰুষেই হওক বা মহিলাই হওক। এই ক্ষেত্ৰত কোনো ধৰণৰ টেক্স বেনিফিট নাথাকে, সেয়া নৰ্মেল ফিক্সড ডিপজিট হয়। তাৰপিছত আহিল ফ্লেক্সি ফিক্সড ডিপজিট। ফ্লেক্সি ফিক্সড ডিপজিট আমাৰ ছেভিংছ একাউণ্টৰ লগত জড়িত হৈ থাকে। আমি এটা এমাউণ্ট ফিক্স কৰি দিওঁ ছেভিংছ একাউণ্টত, যিটো এমাউণ্টৰ ওপৰত যদি বেলেঞ্চ যায় তেন্তে সেই এডিশ্যনেল যিখিনি বেলেঞ্চ সেইখিনি ফিক্সড ডিপজিটলৈ কনভাৰ্ট হৈ যাব, আৰু সেই এডিশ্যনেল বেলেঞ্চটোৰ ওপৰত আমি ফিক্সড ডিপজিটৰ ইণ্টাৰেষ্ট পাম। আৰু যেতিয়া সেই মিনিমাম থ্ৰেছ হোল্ড যিটো আমি ফিক্স কৰি দিছিলোঁ ষ্টাৰ্টিঙতে তাতকৈ বেলেঞ্চ তলত যায় তেন্তে গোটেইখিনি ফিক্সড ডিপজিটৰ এমাউণ্ট বাই ডিফল্ট ছেভিংছ একাউণ্টলৈ ট্ৰান্সফাৰ হৈ যাব বা কনভাৰ্ট হৈ যাব। গতিকে সেই ক্ষেত্ৰত আমি ফিক্সড ডিপজিটৰ ইণ্টাৰেষ্ট নাপাওঁ। আমি অকল সেইখিনি এমাউণ্টৰ ওপৰতহে ফিক্সড ডিপজিটৰ ইণ্টাৰেষ্ট পাম যিখিনি এমাউণ্ট আমাৰ ছেভিংছ একাউণ্টত ফিক্স কৰি দিয়া বেলেঞ্চটোৰ ওপৰত থাকে। ফৰ এক্সাম্পল, আমি আমাৰ ছেভিংছ একাউণ্টত এটা থ্ৰেছহোল্ড ফিক্স কৰি দিলোঁ যে আমি মিনিমাম 25,000 লৈ ছেভিংছত থ'ম, তাৰ ওপৰত যিখিনি বেলেঞ্চ থাকিব সেইখিনি ফিক্সড ডিপজিটলৈ যাব। তেতিয়াহ'লে যদি কিবা কাৰণত আমাৰ ছেভিংছ একাউণ্টটোত 50,000 জমা হয় তেন্তে 25,000 থাকি যাব ছেভিংছ একাউণ্টত, আৰু এডিশ্যনেল 25,000 গুচি যাব ফিক্সড ডিপজিটলৈ। অৰ্থাৎ সেই এডিশ্যনেল 25,000ৰ ওপৰত আমি ফিক্সড ডিপজিটৰ ইণ্টাৰেষ্ট পাম। তাৰপিছত আহিল টেক্স ছেভিং ফিক্সড ডিপজিট। আমি এইটো ফিক্সড ডিপজিট কৰোঁ টেক্স বেনিফিট পাবলৈ। আমি আণ্ডাৰ ছেকশ্যন 80C এই এমাউণ্টখিনি অৰ্থাৎ ফিক্সড ডিপজিট কৰি থোৱা এমাউণ্টখিনি আমি টেক্সত দেখুৱাই আমি টেক্স বেনিফিট ল'ব পাৰোঁ আপ টু 1.5 লাখ পাৰ ইয়াৰ। আমি 1.5 লাখ টকালৈ আণ্ডাৰ ছেকশ্যন 80C টেক্স বেনিফিট পাব পাৰোঁ। কিন্তু এই ধৰণৰ ফিক্সড ডিপজিট আমি মিনিমাম 5 ইয়াৰ্ছৰ বাবে ৰাখিবই লাগিব, তাতকৈ কম কেতিয়াও এলাউ নহয়। এই ক্ষেত্ৰত প্ৰি মেচিউৰিটিও এলাউড নাথাকে। তাৰপিছত আহিল ছিনিয়ৰ চিটিজেন ফিক্সড ডিপজিট। এই ধৰণৰ ফিক্সড ডিপজিট অকল ছিনিয়ৰ চিটিজেনছখিনিকহে দিয়া হয়, আৰু এই ফিক্সড ডিপজিটত এডিশ্যনেল ইণ্টাৰেষ্ট ৰেটো দিয়া হয়। যিখিনি ইণ্টাৰেষ্ট ৰেট আমি ৰেগুলাৰ ফিক্সড ডিপজিটত পাওঁ তাতকৈ অলপ বেছি ইণ্টাৰেষ্ট দিয়া হয় ছিনিয়ৰ চিটিজেন ফিক্সড ডিপজিটত। হয়তো সেই এডিশ্যনেল ইণ্টাৰেষ্ট ৰেট 0.25, 0.5, 0.75 বা
1% লৈও হ'ব পাৰে। গতিকে এই ধৰণৰ ফিক্সড ডিপজিট আমি আমাৰ পেৰেণ্টছৰ নামতো কৰিব পাৰোঁ আৰু যি এডিশ্যনেল ইণ্টাৰেষ্ট ৰেট সেয়াও আমি পাব পাৰোঁ। তাৰপিছত প্ৰশ্ন আহিল যে ফিক্সড ডিপজিটত ইণ্টাৰেষ্ট ৰেট কেনেধৰণে কেলকুলেট কৰা হয়। দুই ধৰণৰ ইণ্টাৰেষ্ট ৰেট থাকিব পাৰে, হয়তো সেয়া চিম্পল ইণ্টাৰেষ্ট হ'ব পাৰে বা কম্পাউণ্ড ইণ্টাৰেষ্ট হ'ব পাৰে। এটা এক্সাম্পল দিওঁ, আমাৰ হাতত 1 লাখ টকা আছে আৰু সেয়া আমি 2 বছৰৰ বাবে বা 5 বছৰৰ বাবে ফিক্সড ডিপজিট কৰিবলৈ ওলাইছোঁ। যদি আমি চিম্পল ইণ্টাৰেষ্ট ৰেটত সেই ফিক্সড ডিপজিট কৰিবলৈ ওলাওঁ, য'ত ধৰি ল'লোঁ 10% পাৰ ইয়েৰ ইণ্টাৰেষ্ট ৰেট আছে, তেন্তে এবছৰ পিছত আমাৰ 1 লাখ টকাটো হ'বগৈ 1,10,000 আৰু 2 বছৰ পিছত হ'ব 1,20,000। ঠিক তেনেধৰণে 5 বছৰ পিছত আমাৰ 1 লাখ টকাটো হ'বগৈ 1,50,000। কাৰণ 10% পাৰ ইয়েৰ মিনছ 5 বছৰত 10 into 5 অৰ্থাৎ 50% অফ 1 লাখ। 1 লাখৰ 50% 1,50,000। কিন্তু যদি আমি কম্পাউণ্ড ইণ্টাৰেষ্ট ৰেটত ফিক্সড ডিপজিট কৰোঁ, তেন্তে বছৰি প্ৰিন্সিপাল এমাউণ্ট চেঞ্জ হৈ থাকে। যদি আমি চেম এক্সাম্পল লওঁ, আমাৰ হাতত 1 লাখ টকা আছে আৰু সেয়া আমি 5 বছৰৰ বাবে থৈছোঁ, তেন্তে এবছৰৰ পিছত আমাৰ 1 লাখ টকা হ'বগৈ 1,10,000, কিন্তু 2 বছৰৰ পিছত 1,20,000 নহয়, হ'বগৈ 1,21,000। কাৰণ আমাৰ ছেকেণ্ড ইয়েৰত প্ৰিন্সিপাল এমাউণ্ট হ'বগৈ 1,10,000 আৰু তাৰ ওপৰত আমাৰ সেই ইণ্টাৰেষ্ট ৰেট কেলকুলেশ্যন হ'ব। অৰ্থাৎ 1,10,000ৰ ওপৰত 10% মিনছ ইণ্টাৰেষ্ট পাম আমি 11,000। 1,10,000 প্লাছ 11,000 অৰ্থাৎ 1,21,000। ঠিক তেনেধৰণে কম্পাউণ্ড ইণ্টাৰেষ্ট ৰেটৰ ফিক্সড ডিপজিটত 5 বছৰ পিছত আমি যি ইণ্টাৰেষ্ট পাম, সেয়া চিম্পল ইণ্টাৰেষ্টৰ ফিক্সড ডিপজিটতকৈ বহুত বেছি হ'ব। আৰু বেলেগ বেলেগ বেংকত সেই কম্পাউণ্ড ইণ্টাৰেষ্ট ৰেটৰ কেলকুলেশ্যন বেলেগ বেলেগ ফ্ৰিকুৱেঞ্চিত হয়, হয়তো সেয়া এনুৱেলি হ'ব পাৰে বা হাফ ইয়াৰলি হ'ব পাৰে। গতিকে কম্পাউণ্ড ইণ্টাৰেষ্ট কেলকুলেশ্যনৰ যিমান বেছি ফ্ৰিকুৱেঞ্চি থাকিব আমাৰ ফিক্সড ডিপজিটৰ টোটেল পিৰিয়ডত, সিমান বেছি আমাৰ বেনিফিট হ'ব। গতিকে ফিক্সড ডিপজিট লোৱাৰ আগতে আমি এইখিনি কথাও এবাৰ ভালকৈ চাই লোৱা উচিত। তাৰপিছত আহিল যে ফিক্সড ডিপজিট টেক্সেবল হয় নেকি? হয়, ফিক্সড ডিপজিটৰ যি ইণ্টাৰেষ্ট আমি পাওঁ সেয়া টেক্সেবল হয় আৰু যাক কোৱা হয় ইনকাম ফ্ৰম আদাৰ চ'ৰ্চেছ। তাৰে এটা থ্ৰেছহোল্ড থাকে। যদি আমি সেই এমাউণ্টটোৰ ওপৰত ইণ্টাৰেষ্ট পাওঁ, ইণ্টাৰেষ্ট আৰ্ণ কৰোঁ, তেন্তে সেই এমাউণ্টৰ ওপৰত আমি টেক্স পে' কৰিবলগীয়া হয়। কিন্তু সেই থ্ৰেছহোল্ড মই আজি নকওঁ, কাৰণ সময়ে সময়ে সেয়া চেঞ্জ হৈ থাকে। আৰু যদি এই ভিডিঅ'টো এবছৰ পিছত কোনোবাই চায়, তেতিয়া আজি মই কোৱা এমাউণ্টটো নিমিলিবও পাৰে। গতিকে মই আজি এই এমাউণ্টটো নকওঁ এইটো ভিডিঅ'ত। ইয়াৰ পিছত আচল প্ৰশ্ন আহে যে আমি ফিক্সড ডিপজিট ক'ত ক'ত কৰিব পাৰোঁ আৰু আমি ক'ত কৰা উচিত। আমি বেংকছ, পোষ্ট অফিচ, নন বেংকিং ফাইনেন্সিয়েল কোম্পানীজ বা ক্ৰেডিট কোঅপাৰেটিভ ছ'চাইটিজবোৰতো ফিক্সড ডিপজিট কৰিব পাৰোঁ। ইণ্টাৰেষ্ট ৰেট সকলোতে বেলেগ বেলেগ হয়। যদি আমি বেংক বুলি কওঁ, তেন্তে সেয়া সকলো ধৰণৰ বেংককে বুজায়। সেয়া PSU বেংক হ'ব পাৰে, প্ৰাইভেট ছেক্টৰ বেংক হ'ব পাৰে, স্মল ফাইনেন্স বেংক হ'ব পাৰে, কোঅপাৰেটিভ বেংক হ'ব পাৰে বা ৰিজনেল ৰুৰেল বেংক হ'ব পাৰে। পোষ্ট অফিচৰ কথা আমি সকলোৱে জানো। তাৰোপৰি যদি আমি নন বেংকিং ফাইনেন্সিয়েল কোম্পানীজৰ বিষয়ে কওঁ বা ক্ৰেডিট কোঅপাৰেটিভ ছ'চাইটিজৰ বিষয়ে কওঁ, তেন্তে মাৰ্কেটত তেনেধৰণৰ অজস্ৰ কোম্পানীজ আছে যিয়ে ভাল ৰেটত ফিক্সড ডিপজিট বৰ্তমান দি আছে। এতিয়া সকলোৰে ডাউট থাকি যায় যে আমি ক'ত কৰা উচিত, ক'ত আমাৰ যিটো ফিক্সড ডিপজিট সেয়া ছিকিউৰ্ড হৈ থাকিব। এই ক্ষেত্ৰত মই এটা সৰু ফৰ্মুলা তৈয়াৰ কৰিছোঁ, প্লিজ, PLIS। P হ'ল পিৰিয়ড, যে আমি কিমান দিনৰ বাবে ফিক্সড ডিপজিটটো কৰিবলৈ বিচাৰোঁ। সাধাৰণতে বেংকছবোৰত আমি 6 মান্থছৰ পৰা 20 ইয়াৰ্ছলৈও টাৰ্ম ল'ব পাৰোঁ আমাৰ ফিক্সড ডিপজিটৰ বাবে। কিন্তু যিবোৰ নন বেংকিং ফাইনেন্সিয়েল কোম্পানীজ থাকে, তাতে মেক্সিমাম 4 to 5 ইয়াৰ্ছহে এলাউ কৰা যায় ফিক্সড ডিপজিটৰ বাবে। তাৰপিছত আহিল L, লোন ফেচিলিটি। কিছুমান বেংকে ফিক্সড ডিপজিটৰ ওপৰত লোনো প্ৰভাইড কৰে, হয়তো কিছুমানে নকৰিবও পাৰে। গতিকে সেই কথাখিনিও আমি জানি লোৱা উচিত যে বেংকটোৱে আমাক
লোন দিব নে নিদিব। যদি আমাক হঠাতে লোনৰ প্ৰয়োজন হয় তেন্তে আমি আমাৰ ফিক্সড ডিপজিটৰ ওপৰত লোন পাম নে নাই সেই কথাটো আমি জানি লোৱা উচিত। তাৰপিছত আহিল ইণ্টাৰেষ্ট ৰেট। সাধাৰণতে বেংকছবোৰত ইণ্টাৰেষ্ট ৰেট কম থাকে, কিন্তু নন বেংকিং ফাইনেন্সিয়েল কোম্পানীজ বা স্মল ফাইনেন্স বেংকছবোৰত ইণ্টাৰেষ্ট ৰেট বেছি হয়। গতিকে আমাৰ ৰিকুৱাৰমেণ্টটো আমি চাই লোৱা উচিত যে আমাক মিনিমাম কিমান ইণ্টাৰেষ্ট ৰেট লাগিব আৰু কোনটো ইনষ্টিটিউশ্যনে আমাক বেষ্ট ইণ্টাৰেষ্ট ৰেট দিব পাৰে। তাৰপিছত আহিল এছ ফৰ ছিকিউৰিটি। এটা প্ৰশ্ন সকলোৰে মনত উদয় হয় যে আমি যি ফিক্সড ডিপজিট কৰোঁ বেংকত সেয়া কিমান ছেফ, কিমান ছিকিউৰ্ড। যদি সেই বেংক কিবা কাৰণত ডুবি যায়, ফাইনেন্সিয়েল ইনষ্টেবিলিটিৰ বাবে সেই বেংক ফেইলিয়াৰ হৈ যায়, তেতিয়াহ'লে আমি আমাৰ টকাখিনি ঘূৰাই পাম নে নাই। এই ক্ষেত্ৰত RBIৰ এটা ছাবচিডিয়াৰী আছে, সেয়া হ'ল ডিপজিট ইঞ্চুৰেঞ্চ এণ্ড ক্ৰেডিট গেৰাণ্টি কৰ্পৰেশ্যন, যিয়ে আমাৰ ফিক্সড ডিপজিটক প্ৰটেক্ট কৰে আপ টু 5 লাখ। যদি কিবা কাৰণত আমি য'ত ফিক্সড ডিপজিট কৰি থৈছোঁ সেই বেংকটো ডুবি যায় তেন্তে আপ টু 5 লাখ আমি ঘূৰাই পাম। আৰু সেই এমাউণ্টৰ ভিতৰতে প্ৰিন্সিপাল প্লাছ ইণ্টাৰেষ্ট দুয়োটাই সোমাই থাকে। এই যিটো মেক্সিমাম থ্ৰেছহোল্ড আমি টকাখিনি ঘূৰাই পোৱাৰ সেয়া আগতে 1 লাখ টকা আছিলে, বৰ্তমান 5 লাখ, হয়তো পিছলৈ চেঞ্জো হ'ব পাৰে। গতিকে এই ক্ষেত্ৰতো আমাৰ টকাখিনি ছেফ বুলি আমি নিশ্চিন্ত থাকিব পাৰোঁ। এতিয়া আহোঁ যে আমি ফিক্সড ডিপজিট কিয় কৰা উচিত। বহুতে কয় যে ফিক্সড ডিপজিট কৰি একো লাভ নাই, ইণ্টাৰেষ্ট ৰেট বহুত কম, তাতকৈ শ্বেয়াৰ্ছত টকা লগাওক বা মিউচুৱেল ফাণ্ড কৰক। কিন্তু মই আগে পিছেও কৈ থাকোঁ যে আমি আমাৰ ইনভেষ্টমেণ্ট পৰ্টফলিঅ' সদায় ডাইভাৰ্চিফাইড ৰখা উচিত। আমি সদায় আমাৰ যিখিনি ইনভেষ্টমেণ্ট এমাউণ্ট সেইখিনি ভগাই দিয়া উচিত বেলেগ বেলেগ ইনভেষ্টমেণ্ট চেনেলত। আমি কেতিয়াও এটা ফিক্সড চেনেল ৰখা উচিত নহয় আমাৰ ইনভেষ্টমেণ্টৰ বাবে। আমি শ্বেয়াৰ্ছতো ইনভেষ্ট কৰা উচিত, আমি মিউচুৱেল ফাণ্ডো কৰা উচিত, আমি NPS কৰা উচিত, আমি APY কৰা উচিত, আমি ফিক্সড ডিপজিটো কৰা উচিত, আৰু পাৰিলে লগতে PPF বা তেনেধৰণৰ অন্যান্য স্কিমবোৰতো আমি ইনভেষ্ট কৰা উচিত। এতিয়া আহোঁ ফিক্সড ডিপজিটৰ বেনিফিটসমূহ কি কি, যাৰ বাবে আমি ফিক্সড ডিপজিট কৰা উচিত। প্ৰথম কথা হ'ল ফিক্সড ডিপজিটে আমাক ইমাৰ্জেঞ্চি সময়ত হেল্প কৰিব পাৰে, ইমাৰ্জেঞ্চি ফাণ্ড হিচাপে। গতিকে আমি সকলোৱে অলপ হ'লেও ফিক্সড ডিপজিট ৰখা উচিত। তাৰপিছত আহিল ছিকিউৰ্ড এণ্ড ষ্টেডি ৰিটাৰ্ণছ। কাৰণ আমি জানো যিখিনি টকা আমি থৈছোঁ সেইখিনি ছিকিউৰ্ড হয়, মাৰ্কেট আপছ এণ্ড ডাউনছৰ পৰা ইয়াতে একো এফেক্ট নহয়। যিখিনি আমি পাবলগীয়া থাকে সেইখিনি আমি পামেই। ইয়াৰ উপৰিও আৰু এটা বেনিফিটৰ কথা মই ক'ব খোজোঁ, সেয়া হ'ল ওৱান টাইম এফৰ্ট। আমি ফিক্সড ডিপজিট কৰোঁতে যিখিনি জানিবলগীয়া থাকে সেইখিনি ষ্টাৰ্টিঙতে জানি ল'লে হ'ল, বুজি ল'লে হ'ল, কি কি টাৰ্মছ এণ্ড কণ্ডিশ্যনছ থাকে আৰু আমাক কি কি বেনিফিট বা ফেচিলিটিজ লাগে সেইখিনি এবাৰ বুজি ল'লেই হ'ল, সেইখিনি এবাৰ ক্লিয়াৰ কৰি ল'লেই হ'ল। পিছলৈ আৰু সেই ক্ষেত্ৰত আমি চিন্তা কৰিবলগীয়া নহয়। কিন্তু শ্বেয়াৰ মাৰ্কেট হওক বা মিউচুৱেল ফাণ্ডছ হওক, সেইবোৰত যদি আমি এবাৰ ইনভেষ্টমেণ্ট কৰি দিওঁ তেতিয়াহ'লে আমি চাই থাকিবলগীয়া হয় যে মাৰ্কেট ঠিকে আছে নে নাই, মাৰ্কেট পৰিছে নেকি, আমি কোনটো সময়ত ইনভেষ্ট কৰিব লাগিব, কোনটো সময়ত কৰা উচিত নহয়, কোনটো সময়ত আমি উইথড্ৰ কৰিব নোৱাৰোঁ, এইবোৰ কথাৰ চিন্তা ফিক্সড ডিপজিটৰ ক্ষেত্ৰত নাথাকে। এবাৰেই যি আমি সময় দিওঁ ফিক্সড ডিপজিটৰ কণ্ডিশ্যনছখিনি বুজি লোৱাত, তাৰপিছত আৰু প্ৰয়োজন নহয়। ইয়াৰ উপৰি আমি আমাৰ ফিক্সড ডিপজিট অটো ৰিনিউৱেলো কৰি থ'ব পাৰোঁ। অটো ৰিনিউৱেলত কি বেনিফিট যে এদিনৰো ইণ্টাৰেষ্ট লছ নহয়, এটা পিৰিয়ডৰ পিছত নিজেই ৰিনিউ হৈ যায় আমাৰ ফিক্সড ডিপজিটটো, কণ্টিনিউ হৈ যায় নেক্সট পিৰিয়ডলৈ। তাৰপিছত আহিল লোন ফেচিলিটি। অলপ আগতেই কৈছিলোঁ যে কিছুমান বেংকে ফিক্সড ডিপজিটৰ এগেইনষ্টত আমাক লোনো দিয়ে এটা পাৰ্টিকুলাৰ পাৰ্চেণ্টেজলৈ, সেয়া নৰ্মেলি 90% লৈ থাকে। তো সেয়া আমাৰ বেনিফিট। যদি কেতিয়াবা আমাক টকাৰ প্ৰয়োজন হয় তেতিয়া সেই ফিক্সড ডিপজিট ব্ৰেক নকৰাকৈও আমি টকা পাব পাৰোঁ এজ এ লোন আমাৰ ফিক্সড ডিপজিটৰ এগেইনষ্টত। গতিকে এইটো এটা এডিশ্যনেল বেনিফিট হৈ যায়। তাৰপিছত আহিল টেক্স বেনিফিট। মই একেবাৰে আৰম্ভণিতে কৈছিলোঁ যে আমি ফিক্সড ডিপজিট কৰিলেও টেক্স বেনিফিট পাব পাৰোঁ ছেকশ্যন 80C আণ্ডাৰত আপ টু 1.5 লাখ। কিন্তু সেই ফিক্সড ডিপজিট আমি মিনিমাম 5 বছৰৰ বাবে থ'ব লাগিব। তাৰপিছত আহিল বেনিফিট টু দ্য ছিনিয়ৰ চিটিজেনছ। এই ভিডিঅ'টোৰ আৰম্ভণিতে মই কৈছিলোঁ যে ছিনিয়ৰ চিটিজেনছখিনিয়ে এডিশ্যনেল ইণ্টাৰেষ্ট পায় ফিক্সড ডিপজিটত।
আমি যি ইণ্টাৰেষ্ট ৰেট পাওঁ ফিক্সড ডিপজিটত তাতকৈ বেছি ইণ্টাৰেষ্ট ৰেট পায় ছিনিয়ৰ চিটিজেনছখিনিয়ে। আৰু অলপ আগতেই কৈছিলোঁ যে যিখিনি এমাউণ্ট আমি ফিক্সড ডিপজিট কৰোঁ বেংকত সেইখিনি ছেফ থাকে আপ টু 5 lakhs বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বাই RBI। গতিকে ফিক্সড ডিপজিটক আমি ইনচিয়ৰ্ড ছেভিংছ বুলিও ক'ব পাৰোঁ। এই সকলোবোৰ বেনিফিটৰ উপৰিও আচল বেনিফিটটো হ'ল লিকুইডিটি অৰ্থাৎ আমি কিমান সোনকালে আমাৰ যিখিনি ফিক্সড ডিপজিট এমাউণ্ট সেইখিনি কেছত কনভাৰ্ট কৰিব পাৰোঁ। আমাক যিকোনো মুহূৰ্ততে টকাৰ প্ৰয়োজন হ'ব পাৰে, তেতিয়া আমি আমাৰ ফিক্সড ডিপজিট ব্ৰেক কৰি দিব পাৰোঁ। হয়তো সেই ক্ষেত্ৰত অৰ্থাৎ প্ৰিমেচিয়ৰ ক্লোজাৰৰ ক্ষেত্ৰত আমি পেনাল্টি দিবলগীয়া হ'ব পাৰে। কিন্তু যদি সঁচাকৈয়ে আমাৰ টকাৰ প্ৰয়োজন থাকে তেন্তে পেনাল্টি দিয়াত একো আপত্তি নাথাকে। এনে বহু বেনিফিট আমি ফিক্সড ডিপজিটৰ পৰা পাওঁ। কিন্তু ফিক্সড ডিপজিট কৰাৰ আগতে আমি যিটো বেংকৰ লগত ফিক্সড ডিপজিট কৰিবলৈ ওলাইছোঁ সেইটো বেংকে আমাৰ যিখিনি ৰিকুৱাৰমেণ্টছ সেইখিনি ফুলফিল কৰিব পাৰিবনে নাই সেইখিনি আমি ভালদৰে চাই লোৱা উচিত, ভালদৰে বুজি লোৱা উচিত। বন্ধুসকল, আজিৰ এই আলোচনাটো আপোনালোকৰ ফাইনেন্সিয়েল ডিচিজন মেকিঙত কিছু হ'লেও কামত আহিব বুলি মই আশা ৰাখিলোঁ। গতিকে আপোনালোকৰ বহুমূলীয়া মতামতটো কমেণ্ট ছেকশ্যনৰ জৰিয়তে জনাবলৈ নাপাহৰে যেন। লগতে যদি এই চেনেলটোত আপুনি আজি নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰে যেন, যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে মিছ কৰিবলগীয়া নহয়। ধন্যবাদ।